এটা ভগৱান কৃষ্ণৰ অহাৰো পৰিকল্পনা আছে। এই কথাটো সকলোৱে জানে। দশমৰ আৰম্ভণিত দেখুৱাইছিল যে অসুৰবিলাকৰ দৈত্যবিলাকৰ অত্যাচাৰত ভাৰ সহন কৰিব নোৱাৰি ধেনুৰূপা বসুমতী প্ৰথম প্ৰজাপতি ব্ৰহ্মাৰ আশ্ৰয় লৈ যে প্ৰভু মই সেই অসুৰবিলাকৰ অত্যাচাৰত মই ভাৰ সহন কৰিব পৰা নাই, গতিকে মোৰ পৰিত্ৰাণৰ বাবে এটা উপায়। ধেনুৰ ৰূপত কি দেখুৱাইছে? ধেনু মানে কি? গাই গৰু, নহয় জানো? আমাৰ সনাতন দৰ্শনত গাও বিশ্বস্য মাতৰক কোৱা হৈছে। গৌ বা ধেনুক বিশ্বৰ মাতৃস্বৰূপ কোৱা হৈছে, কাৰণ আমাৰ গোটেই সংস্কৃতিটোৱে তাৰ পৰা আৰম্ভণি হয়। আমাৰ অসমীয়া সমাজতো সেইটো কোৱাই হৈছে যে যাৰ নাই গৰু সি সবাতোতকৈ সৰু, হয়নে? সেইকাৰণে কাৰণ সেই গাইজনীৰ পৰা নিৰ্গত পদাৰ্থ ৰূপতে হওক ভাৱ ৰূপতে হওক, যদি আমি জীৱ ৰূপত চাওঁ, মানুহৰ আটাইতকৈ ভাৱনা চেঞ্চিটিভকৈ বুজিব পৰা জীৱটোৱেই হৈছে সেই গাইজনী। মানুহে কয় কুকুৰহে প্ৰথম মানুহৰ পোহনীয়া জন্তু। ভুল কথা, এইটো পাশ্চাত্য দৰ্শন, এইটো ভাৰতীয় দৰ্শন হ'ব নোৱাৰে, হয়নে? আৰু জন্তু বুলি ক'লে আমি গাই বা গৰুজনীক নামানো, ভোকটো আমি সাক্ষাৎ বিষ্ণু বুলি জ্ঞান কৰোঁ, হয়নে? আজিকালি পোহাটো কম দিলে পৰাপক্ষত অন্তত গাই এজনী হ'লেও ঘৰখনত লাগে, হয়নে? অন্তত পোৱা বস্তুকেইটা পিয়ৰকৈ পাব, নহ'লে মই আপোনাক আৰু পিয়ৰ গাখীৰ লৈ পানী মিলাই দিম, এইটো শুদ্ধতাটো আশা নকৰিলোঁ, হয়নে? কুকুৰটো পুহিবলৈ সময় হ'লে মেকুৰীটো বৰ ভাল কথা। কুকুৰ মেকুৰী বাঘ ঘঁৰিয়াল চব পোহক, আপত্তিটো ক'ত আছে, হয় নহয়? মানুহৰ মানৱীয়তা বৃদ্ধি পাইছে, লগতে গৰুজনীও পোহকচোন। এইটো সংস্কৃতিৰ ফালৰ পৰা সমাজনীতিৰ ফালৰ পৰা মইতো উপদেশ দিছোঁ বুলি নাভাবিব। সকলোৱে কৰ্ম সংস্থাপনৰ ব্যৱস্থাবিলাক বেলেগ, কিন্তু যদি ব্যৱস্থা কৰিব পৰা যায় লাগে, ভাল কথা। আৰু শাস্ত্ৰতটো ইমানলৈকে লিখা হৈছে, বেলেগতে ক'ব নোৱাৰোঁ, সেইকাৰণে এনেকৈ কৈছোঁ। আৰু শাস্ত্ৰতটো ইমানলৈকে কোৱা হৈছে যে আৰু ধৰ্ম কৰ্ম আচৰণ কৰা ব্যক্তি এজনেও কিবা কাৰণত অকাল মৃত্যু হোৱা সম্ভৱ। কিবা কাৰণত যদি কোনোবা এনেকুৱা পূৰ্বৰ সঞ্চিত কিবা থাকে, বহুত ধৰ্ম কৰ্ম কৰাৰ পাছত তেওঁৰো অকাল মৃত্যু হৈ যাব পাৰে, হয়নে? কম বয়সত ইত্যাদি এনেকুৱা ধৰণৰ কথা আহিব পাৰে, কিন্তু আহিব যে এইটো চিলমোহৰ মাৰি কোৱা নাই। কিন্তু আৰু অধম ব্যক্তি হওক, তেওঁ যদি এজন বোলে ভূ সেৱক হয়, কেতিয়াও অকাল মৃত্যু নহয়, তেওঁ ঈশ্বৰ উপাসনা নকৰে, ঠিক আছে, কিন্তু যদি সেই গাইজনীৰ পোহপাল কৰি আছে, তেতিয়াহ'লে সেই ব্যক্তিজনে কেতিয়াও অকাল মৃত্যু সম্ভৱ লাগিলে তেওঁ আৰু বেয়া মানুহ। এইটো শাস্ত্ৰই নদী কোৱা কথা। আৰু চাবচোন অকণমান বিচাৰিব। সেইকাৰণে আগতেতো আমাৰ কেনেবাকৈ ভূবধ হ'লে কিমান ডাঙৰ পাইছে, আজিকালি মানুহে এইটো মূৰ্খামি বুলি ক'ব নহয়। এই দণ্ডটো গুৰুত্বতা দিয়া নাই, কিয় দেখুৱাইছে গুৰুত্বতাটো কি, হয়নে? তেতিয়াহ'লে বোলে সেইটো ভাৱ সকলো জীৱৰ প্ৰতি কৰিব লাগিব, তেতিয়াতো দণ্ড সেই একেটা ভাৱনাই যদি বাকী সকলোৰে প্ৰতি কৰিব পাৰোঁ, সেইটো নোৱাৰো নহয়। অসুৰবিলাক থাকলেও জীৱ বিলুপ্তি হোৱা নাছিল, এতিয়া 25% জীৱ বিলুপ্তিৰ পথত। কাৰ কাৰণে? হিৰণ্য কশিপুৱে আছেনে, এতিয়া কংসই আছেনে, ৰাৱণেই আছেনে, বৰবাই আছেনে, বাণেই আছেনে, কোন আছে? কোনোতো নাই। ঘটকাসুৰ, ধেনুকাসুৰ কি আছে? এই মনুষ্য, এইটো অসুৰতকৈ অধম জীৱ, হয়নে? সেইকাৰণে ইয়াক গঢ় দিব পাৰি। গীতাতটো কোৱা হৈছে দৈবাসুৰ সম্পদ বিভাগযোগ, দৈবিক আৰু আসুৰিক দুইটা সম্পদ দিয়া হৈছে। কোনটোক আমি কৰ্ষণ কৰোঁ সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। সুবিধা পাইছোঁ ভালখিনি লওঁ, হয়নে? এতিয়া আই বসুমতী গৈ যেতিয়া প্ৰজাপতি ব্ৰহ্মাৰ ওচৰত উপস্থিত হ'লে, কাহিনীটো জানি, তেতিয়া প্ৰজাপতি ব্ৰহ্মা সমন্বিত সকলো দেৱগণক লৈ ক্ষীৰ সমুদ্ৰৰ তীৰলৈ গ'ল। আৰু ব্ৰহ্মাৰো ইমান দুৰ্লভ ঈশ্বৰৰ দৰ্শন চাওকচোন। ভাগৱতত ভগৱন্তৰ প্ৰত্যক্ষ দৰ্শন ব্ৰহ্মাদেৱে কৰিব পাৰিছে, সেইখিনি সময়ত এইটো উল্লেখ নাই। ব্ৰহ্মাদেৱে দেৱতাসকল সমন্বিত গৈ ক্ষীৰ সমুদ্ৰৰ তীৰত গৈ পুৰুষ উত্তৰে ভগৱন্তক স্তুতি কৰিছে। ভগৱন্তৰ প্ৰত্যক্ষ প্ৰকটো হোৱা নাই, ভগৱন্তৰ বাণী শুনিব পাৰিছে। ভগৱন্তৰ দৰ্শন কিমান দুৰ্লভ চাওকচোন। আজি কিছুমানে ভগৱানক মই দেখিছোঁ, আৰু এনেকুৱা যে ভগৱান লম্ভি যোৱা, কেনেকৈ লম্ভিব আপুনি ভাবি চাওকচোন। আজি ভূত প্ৰেত লম্ভা কথা প্ৰসংগত কৈছোঁ। এটা কথা চাওক, যদি ভূত প্ৰেত লম্ভা মানে ভূত প্ৰেত মানে জীৱাত্মা এটাই নহয় জানো? জীৱাত্মা এটা লম্ভিবলৈ হ'লে সি আনৰ শৰীৰত প্ৰৱেশ কৰিব লাগিব, হয় নে নহয়? এতিয়া প্ৰশ্ন হৈছে, আনৰ শৰীৰত প্ৰৱেশ কৰিলে সি স্বতন্ত্ৰ নে? সি যদি স্বতন্ত্ৰ হয়, তেতিয়াতো সি ইচ্ছা মৃত্যুৰ অধিকাৰী হ'ব লাগিছিল, নিজৰ ইচ্ছামতে শৰীৰৰ পৰা ওলাই যাব লাগিছিল, আত্মহত্যা কৰি মৰিবগৈ লাগিছিল। সি স্বতন্ত্ৰ নহয়। আমি জানো জীৱ জানো স্বতন্ত্ৰ হয়? যদি স্বতন্ত্ৰ নহয়, তেতিয়া আনৰ শৰীৰত কেনেকৈ প্ৰৱেশ কৰিব পাৰিছে? সেইটো অৱচেতন মনৰ ভ্ৰম। স্বয়ং চাওকচোন, এইখন অসমতে শংকৰ মাধৱদেৱে কিমান
শ্ৰেষ্ঠ মহাপুৰুষ হৈ গ'ল। তেওঁলোকেতো ক'ব পাৰে কৃষ্ণ মোৰ গাত লম্ভি গ'ল, কৃষ্ণই যেনেকৈ ক'লে মই তেনেকৈ লিখি আছোঁ, ক'লে জানো? আৰে যাৰ শৰীৰৰ পৰা নিৰ্গত ব্ৰহ্মজ্যোতিয়ে সহস্ৰ সূৰ্যৰ সমান, তেওঁক মানুহে কেৰি কৰিব পাৰিবনে? সম্ভৱনে? গতিকে ভগৱান দেৱী দেৱতা লম্ভা এইটো এটা মানসিক অৱচেতন মনৰ ভাৱ, সেইটো কোনো প্ৰকাৰে সম্ভৱ নহয়। মহাপুৰুষেও নিজকে ভগৱান বুলি ঘোষণা কৰে। আজিকালি মানুহে নিজক ভগৱান বুলি কলিৰ অৱতাৰ আমুক তামুক, আৰু আমাৰ মানুহে তাতে ভুলো গুচি যায়, কলিৰ অৱতাৰ আমুক তামুক। এইটো নিন্দা কৰাৰ প্ৰসংগ নহয়, শাস্ত্ৰ কথা সদায় শাস্ত্ৰ মৰ্যাদাৰেই হ'ব। যেতিয়া ইমান শ্ৰেষ্ঠ মহাপুৰুষসকল এইখন ভাৰত ভূমিত হৈ গৈ কোনো নিজকে ভগৱান বুলি ক'লে, এতিয়া এনেকুৱা কোনসকলে নিজকে ভগৱান বুলি ক'ব পাৰে? সেইটোতো সম্ভৱ নহয় ন। আৰু দ্বিতীয় কথাটো হ'ল কি, এতিয়া ভগৱন্তই যেতিয়া নিজ মাতিৰে সমস্ত দেৱী দেৱতাসকলক আশ্বাস দিছে, আশ্বাস দিওঁতে এইটো কথাটো আপোনালোকে নিশ্চয় জানে, ভাওনাৰ বচনতো শুনিছে। ভগৱন্তই তেতিয়া কয় যে মই নিজেই গৈ সেই বসুদেৱ দৈৱকীৰ গৰ্ভত থিতাপি লৈ বসুমতীৰ ভাৰ হৰণ কৰিম, আৰু তোমালোক দেৱতাসকলেও মোৰ সহায়ৰ নিমিত্তে সেই যদু বিষ্ণুপুৰক অৱতীৰ্ণ হোৱা। এই কথাটোত এটা বহুত গধুৰ কথা আছে, যিমান সহজকে শুনিবলৈ পাইছো আমি। ভগৱন্ত জগতৰ ঈশ্বৰে কি কৈছে যে মই নিজেই যদুকুলত গৈ অৱতীৰ্ণ হ'মগে, আৰু মোৰ সহায়ৰ নিমিত্তে তোমালোকে যদুকুলত অৱতীৰ্ণ হোৱা। যদি ঈশ্বৰ সৰ্বসামৰ্থ্যৱান, তেতিয়াহ'লে সেই দেৱতাসকলে কিয় কোৱা এই কথাষাৰ প্ৰকাশ কৰিলে যে মোৰ সহায়ৰ নিমিত্তে তোমালোক যোৱা? কি প্ৰয়োজনীয়তা আছিল তেওঁলোকৰ সহায় গ্ৰহণ কৰা? তাক কি দেখুৱাইছে? স্বয়ং ভগৱন্তই এইটো শিক্ষা দিছে। নাভাবিব এইজনে দেৱী দেৱতালৈ কান্দিছে বুলি, নহ'লে মানুহে অকণমান ক'লে আজিকালি আমাক দেখিলে এই বুলি ভাবিলে এইজনে বুলিব অকল দেৱী দেৱতালৈ তেনেকৈ কথা কিছুমান কৈছে। সেইটো প্ৰসংগ নহয়। আচল কথাটো হ'ল কি, যে ভগৱন্ত সৰ্বসামৰ্থ্যৱান হোৱাৰ পাছত নিজেই সৃষ্টি কৰা সেই জগতখনৰ প্ৰত্যেকটো শক্তিক কৈছে যে মোৰ সহায়ৰ নিমিত্তে তোমালোকো গ'ল। জীৱনতো এইটো শিক্ষা প্ৰয়োজন। মোৰ সামৰ্থ্যতা থাকিব পাৰে কিবা এটা কৰাৰ, হয়নে? শক্তি মৰ্যাদাই সকলো থাকিব পাৰে, কিন্তু সৃষ্টিৰ প্ৰতিটো বস্তুৰ সন্মান আৰু সৃষ্টিৰ প্ৰতিটো বস্তুৰ সহযোগিতাটো নিজৰ জীৱনটোত স্বীকাৰ কৰাটো বৰ প্ৰয়োজন। এইটো নহয় যে চিন্তা নাই মই অকলেই কৰি পেলাম, নহয়। মই অকলে কৰিম বুলি কৈছোঁ হয়, কিন্তু তাত প্ৰকৃতিৰ সহযোগিতা লাগিব, সেই পৰিস্থিতিৰ সহযোগিতা লাগিব, যিখিনি বস্তুৰ প্ৰয়োজন তাৰ সহযোগিতা লাগিব, তেতিয়াহে কৰ্মটো। গতিকে নিজৰ কৰ্ম অহা প্ৰতিটো বস্তুৰ প্ৰতি সংবেদনশীল হৈ চকী স্থানত তেওঁলোকৰ দায়িত্বটো বুজাটোৱেই হৈছে ঈশ্বৰত্বৰ প্ৰকাশ। ঈশ্বৰে নিজে সৰ্বসামৰ্থ্যৱান হোৱাৰ পাছতো কোৱা নাই নিশ্চিন্ত থাকে মই নিজেই গৈ চব কৰি থাকিম, নহয়। সকলোৰে কৰ্তব্যটো স্বীকাৰ কৰিছে ন, তোমালোকেও সহায় কৰা, তোমালোকেও বলা, হয়নে নহয়? যেনেকে ধৰি লওক শ্ৰেণীকোঠাটোত শিক্ষকজনে কিবা এটা পঢ়াই আছে, পঢ়াই থাকোঁতে ছাত্ৰজনৰ এক্টিভিটিটো দেখুৱালে ছাত্ৰজনক ক'বা আজি ময়ো ছাত্ৰৰ দৰে বহিম এই কথাটো বৰ্ডত বুজাই দেখুৱাইছোঁ, হয়নে নহয়? তাৰ ফলৰ পৰা শিক্ষকজনৰ মৰ্যাদা কমিলে জানো? নাই কমা, বাঢ়িলে। ছাত্ৰজনৰ সতুৱাই তেওঁ আজি ক্লাছটো লোৱাই দেখুৱায়। সেইটো শিক্ষকজনৰ কেপাচিটি, সেইটো শিক্ষকজনৰ সামৰ্থ্যতা। ভগৱানৰ সামৰ্থ্যতা সিংহাসনত বহি থকাজনটো ৰজাও হ'ব পাৰে, নহয় জানো? কিন্তু সেই সিংহাসনত বহি থকা ৰজাজন প্ৰজাৰ মাজলৈ যেতিয়া আহে তেতিয়া তেওঁ ৰজা হয়। ভগৱান বৈকুণ্ঠত বহি আছে তেতিয়া ভগৱান নহয়, যেতিয়া সৃষ্টিৰ প্ৰতিটো বস্তুৰ কৰ্তৃত্ব তেওঁ স্বীকাৰ কৰি দেখিছে তেতিয়া তেওঁ ভগৱান। সকলোকে পঠাই দিলে, সকলো আহি চকী স্থানত অৱতাৰ গ্ৰহণ কৰিলে। গোপীসকলৰ ক্ষেত্ৰতো কোৱা হয় ন, পেটাত বোলে ভগৱান ৰামচন্দ্ৰৰ সেই দিব্য স্বৰূপ দেখি ঋষিসকলে তেওঁক স্বামী ৰূপত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। কিন্তু ভাগৱতে সিমানতেই বদ্ধ হোৱা নাই। ভাগৱতটো ইমানলৈকে কৈছে যেতিয়া সত্যযুগত মৎস্য অৱতাৰ হৈছিল, মৎস্য অৱতাৰ হওঁতেও সেই সমুদ্ৰত মৎস্যৰূপী ভগৱন্তৰ ৰূপ দেখি সমুদ্ৰস্থ জীৱসকলেও বিচাৰিছিল ভগৱন্তৰ পত্নী ভাৱত সেৱা কৰা। তেতিয়া সেই সমুদ্ৰস্থ জীৱসকলেও গোপী ৰূপত আহিছিল। যেতিয়া সমুদ্ৰ মন্থন কৰোঁতে বৈদ্য ধনন্তৰীৰ আৱিৰ্ভাৱ হৈছিল, তেতিয়া সমস্ত ঔষধিগণেও বিচাৰিছিল ঈশ্বৰৰ চৰণ সেৱা কৰা। সেইবাবে সেই সমস্ত ঔষধিগণেও ব্ৰজধামলৈ আহি অৱতীৰ্ণ হৈছিল।
কাৰণ ব্ৰজধামী বোলে সামান্য এটা লতিকা ফটো বহুত দুৰ্লভ কথা। সেইটোতো আমাৰ সত্ৰ পৰম্পৰাৰ বুৰঞ্জী নামত এটা কথা বৰ সুন্দৰকৈ প্ৰকাশ পায় বোলে একগাছি তৃণ হুই বোলে সামান্য এডাল তৃণ উৰিয়া পৰিমে গৈ সেই বৃন্দাবনৰ মাজত গোকুলৰ শ্ৰীকৃষ্ণই ৰাস ক্ৰিয়া কৰোঁতে হৰি হৰি পদধূলা লাগিব। বিচাৰিছে কি যে মই সেই ব্ৰজধামত সামান্য তৃণ এডাল হৈ যাতে জন্ম লাভ কৰাৰ সৌভাগ্য হ'বলৈ পাওঁ, কাৰণ সেই ভক্তসকলৰ ৰজ পৰি যাতে মই তাত নিত্য নিৰন্তৰ ঈশ্বৰ ভক্তিত গদগদ হ'ব পাৰোঁ। এই ইচ্ছাটো কাৰ আছিল? ভক্ত উদ্ধৱ। মোক প্ৰভু যদি মোৰ পুনৰ জন্ম হয় তেতিয়াহ'লে ব্ৰজত মোক সামান্য তৃণ, কাৰণ ব্ৰজধাম এইখন লোকৰ অংশ নহয়, মথুৰা গোবৰ্ধন এইখন লোকৰ অংশ নহয়, স্বয়ং বৈকুণ্ঠৰ অংশ, ভুলুক বৈকুণ্ঠৰ অংশ। আমি নিজে ক'ৰবালৈ গ'লে নিজৰ প্ৰয়োজনীয় লগত সকলো বস্তু লৈ যাওঁচোন। জগতৰ ঈশ্বৰ আহিছে, অকলে আহিবনে? নিজৰ সমগ্ৰ ঐশ্বৰ্য পাৰিষদ সমন্বিতে আহিছে, হয়নে? এতিয়া আমি যিখন বৃন্দাবন দেখোঁ সেই বৃন্দাবনৰ সকলো স্থান নিৰূপণ কৰিছিল ভগৱন্তৰ পৰিণতি বৰ্জনাৰে। মই দেখি বৰধ্বজৰ নিৰ্দেশ অনুসৰি, কাৰণ ভগৱান কৃষ্ণ যেতিয়া গুচি গৈছে তাৰ সমগ্ৰ ঐশ্বৰ্য লৈ গুচি গৈছে, কিন্তু জগতৰ ঈশ্বৰৰ লীলা বুলি পৰৱৰ্তী ভক্তসকলে তাক জানিব লাগিব। সেইবাবে বৰ্জনা বৰজয়তে শ্ৰীনাথ বৰণ কৰি এইখন ব্ৰজধামৰ স্থাপন। গতিকে এই যে গোপীসকল সেই ঔষধি ৰূপতো আহিছে, সেই ঔষধি গুণো আহিছে, সমুদ্ৰস্থিত সেই জীৱসকল আহিছে, আনকি ভগৱান পৰশুৰামৰ অৱতাৰ, ভগৱান নৃসিংহৰ অৱতাৰ, বন্য পশুসকলো ভগৱান বৰাহৰ সেই বিকৰাল ৰূপ দেখি বন্যস্থিত পশুসকলেও তেওঁ সেৱাৰ ভাৱ প্ৰকাশ কৰিছিল। সেই পশুসকলো গোপী ৰূপত আহি তাত সেৱা আচৰণ কৰিছিল, কাৰণ ভগৱন্তই ভক্তজনক যেতিয়া প্ৰত্যক্ষ কৃপা কৰে তেতিয়া প্ৰথম কি প্ৰদান কৰে? সেৱা। আমি উপাসনা কৰি আছোঁ, সেৱা সকলোৰে অধিকাৰী নহয়। আমি ভগৱানৰ উপাসনাহে কৰোঁ। ভগৱানৰ সেৱা কৰা মানে কি? যেনেকৈ ধৰি লওক অতিথি এজন আহিলে খোৱা বোৱা আদি সকলো ব্যৱস্থা, সেইটো সেৱা, সেইটো উপাসনা নহয়, হয়নে? ভগৱানৰ আমি উপাসনাহে কৰিছোঁ, সেৱা নাই কৰা। নহ'লে চাওকচোন, আমি শৰাই ভাবোঁ নিশ্চয়তালৈ অৰ্থ শৰাইটোতো শৰাই নিদিওঁ, সেইটো উপাসনা। সেৱা ভগৱন্তই যেতিয়া প্ৰত্যক্ষ ৰূপত তেওঁ ভক্তিৰ অধিকাৰী হ'ল তেতিয়া সেই সেৱা প্ৰদান কৰে। তেতিয়া গোটেই জীৱনটো একশৰণ তেতিয়া হয়। আমি যি শৰণ গ্ৰহণ কৰোঁ সেয়া একশৰণ, গীতাৰ একশৰণ নহয়। বহুতে এইটো কথা অকণমান গ্ৰহণ নকৰিব পাৰে। আমাৰ বিষ্ণুচন্দ্ৰ কবিছয়ে এটা কথা কৈছিল, কিয় আমি গ্ৰহণ কৰা শৰণ একশৰণ নহয়? কাৰণ গীতাত ভগৱন্তই কি ক'লে? সৰ্বধৰ্ম পৰিত্যাজ্য মামেকম শৰণং ব্ৰজ অহন্তম সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচি। এইটো শ্লোকটোতো সকলোৱে হাতে হাতে মুখে মুখে থাকে, হয়নে? সকলো ধৰ্ম কৰ্ম পৰিত্যাগ কৰাৰ কথা কৈছে। আমি জানো সকলো ধৰ্ম কৰ্ম পৰিত্যাগ কৰি ঈশ্বৰৰ ওচৰলৈ গৈছোঁ? নাই যোৱা নহয়। সকলো পাবলৈহে ঈশ্বৰৰ ওচৰলৈ গৈছোঁ, হয়নে নহয়? শৰণ সেইকাৰণে গুৰুদেৱ শিষ্যক দি দিয়া বস্তু নহয়, সেইটো এটা স্থিতি। প্ৰথমতেতো বিশ্বাসটো আহিব, আৰু যদি শৰণতে সকলো হৈ গ'লহেঁতেন তেতিয়াহ'লে মহাপুৰুষে বাৰু শৰণ ভজন ভক্তি পৰমাৰ্থ এই পাছৰ পৰ্যায়খিনি ৰাখিলেহেঁতেন নে? নাই কথা। আমি যি শৰণ গ্ৰহণ কৰোঁ সেয়া প্ৰাথমিক পৰ্যায়, গুৰুৰ ওচৰলৈ যোৱা, ঈশ্বৰৰ পৰিচয় দিওঁ। তাৰ পাছত তেওঁ মানসিকভাৱে প্ৰস্তুত হৈ পৰৱৰ্তী স্তৰখিনিলৈ যাব। প্ৰথম বিশ্বাস, তাৰ পাছত দৃঢ় বিশ্বাস, তাৰপিছতে সুদৃঢ় বিশ্বাস আহিব। এখনৰ স্থিতিটো স্ফটিকৰ স্তম্ভটো ভক্ত প্ৰহ্লাদে ভগৱন্তক দেখিছিল। আমি স্ফটিকৰ স্তম্ভত বাদেই দিওঁ, মানুহৰ ভিতৰতে দেখোঁ। তাৰপিছত এখনীয়া বুলি কেনেকৈ কওঁ, হয়নে? তাৰ পৰা মই কোনোবাই এখনীয়া বুলি কৈছে তাত মই প্ৰশ্ন উত্থাপন কৰিব বিচৰা নাই, সেইটো ভাৱনা নহয়। কিন্তু এই বিষয়টোলৈ বহুত ভুল ধাৰণা থাকে। এখনীয়া মানে একদেৱ একবিনে নাই কৰে। হয়, আমি যেতিয়া এজনকেই স্বীকাৰ কৰিছোঁ তেতিয়াহ'লে আপোনাক দেখিলেও মই আপোনাক ভিন্ন দেখিলেতো মই সেই এককেই দেখিব লাগিব। এজনহে আছে, ভিন্নতা ক'ত আছে, হয়নে? সদেই বচন ক্ষমা দিব একং সদ বিপ্ৰ বহুধা বদন। এজনে কিন্তু বিপ্ৰগণে বহুত নামেৰে সম্বোধন কৰে যে এজন। মই ভিন্নতাত দেখা নাই, কৃষ্ণকেই দেখিছোঁ। সেইটো একৰ দৃষ্টি। কিন্তু নহয় বোলে কৃষ্ণ ইয়াতহে আছে, এইডোখৰ কৃষ্ণ নাই, এইডোখৰ কৃষ্ণ নাই। তাৰ পৰাতো ভগৱানক লিমিটেড কৰা হয় ন? সেইটো নহয়। যেতিয়া এজন ঈশ্বৰ এজনেই থাকে, সকলো নমস্য, সকলো ঘৰৰ মূলজন সদায় মূলজনৰ স্থানত উদকো বহিব নোৱাৰে, হয়নে? কিন্তু বাকী সকলোকো সন্মান কৰিব লাগিব। এইটো ভক্তিৰ প্ৰাথমিক চিন্তা। ইয়াত আৰু ধৰ্ম বস্ত হোৱাৰ কথা নাথাকে। নহ'লে গোটেই আনৰ দেৱী দেৱ ইত্যাদিক লৈ ধেৰ এনেকুৱা ধৰণৰ কিছুমান কথা কৈ থাকে, তেতিয়াহ'লে সেই কথাটো মানি নলওঁ। ইয়াত চা, যদি আনৰ দেৱী দেৱতা বুলি সেই কথাটো প্ৰসংগটো তেনেকৈ মানিলে, গৃহ নপকিবা, মূৰ্তিকো নাচা, নাম নকবা, তেতিয়া ভক্তি ব্যভিচাৰ হ'ব। তেতিয়া যদি নিজকে অধিচাম জয়াই অসম বুলি ক'বলৈ নহ'ব,
ভাৰত মাতা কি জয় বুলি ক'বনে নহয়? ভাৰত মাতাটো কৃষ্ণ নহয়, অসমীয়াইটো কৃষ্ণ নহয়। গতিকে এইবিলাক একেবাৰে প্ৰাথমিক স্তৰৰ কথা হয়নে? হয়, প্ৰসংগ আহিছে। কিয় প্ৰসংগ আহিছে? নিজৰ উপাসনাৰ স্পষ্টতাটো থাকিব। এইটো নহয় যে নিজৰ উপাস্য স্থানত আমি আন কাৰোবাক নহয়। উপাস্য আমাৰ ভগৱান কৃষ্ণ বা বিষ্ণুৱে। কৃষ্ণ বিষ্ণু ৰাম হৰি নাৰায়ণ এওঁলোক কেতিয়াও ভিন্ন নহয়, কিন্তু বাকী সকলো তেওঁৰ অংশ। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই দৃষ্টিৰে ল'লেই সকলোকে বিষ্ণু জ্ঞান কৰি ল'লেই তেতিয়াতো সমস্যা নাই। নহ'লে এইবিলাক কথালৈকে আমাৰ সমাজবিলাক ভাগ ভাগ হৈ যায় নহয়, সেইটো ক'ব নালাগে। চিল মোহৰটো মাৰি ল'ব নালাগে, তেতিয়া ভক্তিত আগবাঢ়িবলৈ অকণমান অসুবিধা হয়। স্বতন্ত্ৰ হৈ থাকিব যায়। এতিয়া ভগৱান কৃষ্ণৰ সেই উপদেশ ক্ৰমে যেতিয়া সমস্ত দেৱগণ আহি যদুকুলত অৱতীৰ্ণ হৈছিল, বসুদেৱ দৈৱকী ভগৱন্তক সেই স্বৰূপত পুত্ৰ ৰূপত পাবলৈ 3টা জন্ম পাৰ কৰিছে। পূৰ্ব জন্মত বোলে তেওঁ কৃষ্ণ আৰু পুতবা প্ৰজাপতি আৰু কৃষ্ণ আছিল। সেই জন্মত ভগৱন্তই কৃষ্ণ ৰূপত তেওঁলোকৰ সৈতে অৱতাৰ কৰে। দ্বিতীয় তেওঁলোকেই ঋষি কাশ্যপ আৰু অদিতি আছিল, আৰু তৃতীয় সেই বসুদেৱ আৰু দৈৱকী হয়নে? এতিয়া সেই বসুদেৱ আৰু দৈৱকী প্ৰসংগটো আপুনি সকলোৱে জানে যে ভোজৰাজ কংসই যিদিনা নিজৰ খুৰাকৰ যি ভগ্নী আনন্দ মনেৰে বসুদেৱৰ সৈতে বিবাহ পাশত আবদ্ধ কৰাই নিজেই ৰথৰ বাঘ ধৰি পেলাই শৌৰেকৰ ঘৰত থবলৈ গৈছে, সেইদিনা যেতিয়া কংসই আকাশবাণী শুনিছে যে তোমাৰ এই ভগ্নীৰ হয়নে, সেইখিনি কি দেখুৱাইছে বাৰু? কংসই কথাটো শুনাৰ লগে লগে যিগৰাকী ভনীয়েকৰ প্ৰেমত ইমান আপ্লুত হৈ কংসই হাজাৰ হাজাৰ সুবৰ্ণৰ ৰথ দিছে, হাজাৰ হাজাৰ লগত দাসী দিছে, হাজাৰ হাজাৰ লগত সৈন্য দিছে, মথুৰাৰ অৰ্ধ সম্পত্তি বোলে এনেকুৱা উল্লেখ পোৱা যায় আই দৈৱকীৰ বিবাহত বসুদেৱৰ হাতত দি পঠাইছে। ইমান প্ৰেম আজিকালি ওলাবনে? আজিকালিতো দুৰ্লভ, কিন্তু সেই দুৰ্লভতাৰ আঁৰত লুকাই থকা সফলতাটো কেতিয়া ওলাই পৰিল? যেতিয়া আকাশবাণী শুনিলে সেইগৰাকী ভক্তিকে কাটিবলৈ বুলি লাহেকে প্ৰথমতে ঠাণ্ডাখনে শুনিছে। শুনিবলৈ অকণমান কতো লাগিব, সম্পৰ্ক সকলোৰে এনেকুৱা। নিজৰ অনুকূল যেতিয়া হৈ থাকিব তেতিয়া সৰ্বস্ব, অকণমান নিজৰ প্ৰতিকূলতা হৈ যাব তেতিয়া সকলোৱে সেই কমৰত থকা সেই খঞ্জৰখনকে উলিয়াব। এখন খঞ্জৰ দেখিবলৈ পায়, এখন খঞ্জৰ দেখিবলৈ নাপায়। দেখিবলৈ নোপোৱা খঞ্জৰখন বাক্যৰ জৰিয়তেও হ'ব পাৰে, আচৰণৰ জৰিয়তেও হ'ব পাৰে, ব্যৱহাৰৰ জৰিয়তেও হ'ব পাৰে। আচৰণৰ ব্যৱহাৰ দুটা বেলেগ, সেইটো প্ৰমাণ ক'ত? সেই কংসতে। কংসই যদি অকণমান সহজভাৱে মিনিটো মৰিব লাগিব, হয় নহয়? ভাগিনৰ থকাতে যদি মৰিব যাব ভালহে কথা। এনেকৈওতো ভাবিব পাৰি, বহুত দিন আছে, কোনোবাই মোক ভয় খুৱাইছে, এনেকৈতো ল'ব পাৰিব। আচল ভয়টো কৈ আছে আমাৰ কিছুসকলে যে কয় মোৰ মৃত্যুলৈ ভয় নাই বুলি, মৃত্যুলৈ সকলোৱে ভয় আছে, হয়নে? মৃত্যুলৈ ভয় নাই বুলি কোৱাৰ অৰ্থ এইটোহে যে মই এই জীৱনটোৰ পৰা এলাহ লাগিছেগৈ, জীৱনটো মোক নালাগে। ইনডাইৰেক্টলি তেওঁ সেইটোহে কয়, মৃত্যুলৈ ভয় নাই বুলি নকয়। নহ'লে যদি মৃত্যুলৈ ভয় নাই, মই স্বইচ্ছাই মই আঙুলিটো কাটিবলৈ দিম, মৃত্যুলৈ ভয় নাই কাটি দিওঁ। আঙুলিটোকে কাটিবলৈ ক'ব ন মৃত্যুলৈ ভয় নাই বুলি কৈছোঁ, সেইটো এটা ভ্ৰম। মৃত্যুলৈ সকলোৰে ভয় থাকে, আৰু মৃত্যুলৈ ভয় কেতিয়ালৈকে থাকে? যেতিয়ালৈকে নিজৰ সৰ্বস্বতা শৰীৰটোৰ সৈতে সংযুক্ত কৰা হয়। অসুৰসকলেও ইমানখন কৰি পেলাই সমুদ্ৰ মন্থন কৰিবলৈ গ'ল, কিহৰ বাবে? অমৃত খাবলৈ। অমৃত খোৱাৰ উদ্দেশ্য কি আছিল? অমৰ হোৱা। আজিলৈকে অমৰ হ'ব নোৱাৰিলে, কিয়? অসুৰে বিচাৰিলে শৰীৰৰ অমৰত্ব। দেৱতাসকল সদায় অমৰ হৈ আছে, অমৰ হৈ থাকে, কিয়? কাৰণ দেৱতা বুলি কাক কোৱা হয়? যি নিজৰ স্বৰূপ জ্ঞান জানে, তেওঁতো দেৱগুৰু, হয় নে? স্বৰূপ জ্ঞান কি? আত্মজ্ঞান। আত্মজ্ঞানেই অমৃতত্ব। অমৃত বুলি পদাৰ্থ এটা নাই, যিটো কথা বিদতো স্বীকাৰ কৰা হৈছে, হয়নে? অসুৰ সেইভাবে অমৃত হ'ব নোৱাৰে, কাৰণ অসুৰে শৰীৰটোৰ অমৰত্ব আছে। শৰীৰটোৰ ক্ষেত্ৰতো স্বয়ং ব্ৰহ্মাই এৰিব লাগে, স্বয়ং ব্ৰহ্মাই নিজৰ শৰীৰটো এৰিব লাগে, তেতিয়া সাধাৰণ মনুষ্যৰ ক্ষেত্ৰত কেনেকৈ হ'ব? আজিকালি বিজ্ঞানেও এনেকুৱা কিছুমান গৱেষণা অৱশ্যে উপস্থাপনটো বোলে দেখা অমৰত্বৰ দিশত এখোজ বুলি
ইমান দিন জীয়াই থকাৰ যিমানেই নাথাকো 1000 বছৰে জীয়াই থাকিব তাৰ পিছত এই শৰীৰটো এৰিবই লাগিব সংসাৰৰে সেইটো নিয়ম সংসাৰখন ধ্বংস হৈ যাব তাৰ পাছত মই জীয়াই থাকিম আৰু মৃত্যুটো হৈছে ঈশ্বৰৰ আটাইতকৈ ডাঙৰ কৃপা মানুহেতো মৰা কথা পাতিলে ভয় কৰে মৰা কথা পাতিব নাপায় অমংগলীয় কথা আটাইতকৈ মংগলজনক কথা সেইটোৱে কাৰণ ভাগৱতত পৰীক্ষিত মৃত্যু কথাহে আছে হয়নে নহয় কিন্তু নিজৰ দৃষ্টিৰে সেই মৃত্যুটো মুখ্যলৈ ৰূপান্তৰ কৰিব পৰীক্ষিত মুখ্য কথা তদপস্কন্ধৰ কিয় মৃত্যুটো কৃপা আমি যদি অমৰ হলোহেঁতেন আপুনি ভাবি চাওকচোন আজি মই যিটো স্থিতিত আছো সেইটো স্থিতিত আপুনি মই অনন্ত কালৰ বাবে আছো কিমান কষ্ট খাব লাগিব আজি যিটো অৱস্থাত আপুনি আছে অনন্ত কালৰ বাবে একেটা অৱস্থাতে যদি থাকিব লগা হয় সেইটো তেতিয়াহ'লে সুখৰ কাৰণ হ'ব পাৰেনে নোৱাৰে মৃত্যুটো এটা বৰদান হয় ঈশ্বৰ আৰু মৃত্যু তেতিয়া নঘটে মানুহে যে ভাবি থাকি মানুহজন মৰিলে মানুহজন গুচি গ'ল তেতিয়া মৃত্যু ঘটা সম্ভৱেই নহয় তেতিয়া জীৱন দুটা সময়তে আহে যেতিয়া মাতৃগৰ্ভত প্ৰৱেশ কৰে যেতিয়া মাতৃগৰ্ভৰ পৰা ওলাই যায় এই দুটা সময়তে জীৱন বাকী এই চোৱা মৃত্যু এতিয়াতো মৰি গৈ আছো গম পোৱা নাই কিন্তু ছেকেণ্ডৰ পাছত ছেকেণ্ড কমি গৈ আছে আজিৰ দিনটো গ'ল মানে এটা দিন গ'ল আৰু হয়নে সেইকাৰণে জন্মদিনৰ দিনলৈকে হাই হুলস্থুল কৰিব লাগে ঈশ্বৰৰ ওচৰত ক'ব এটা এবছৰ মাইনাছ কৰিব আৰু কেইটা দিন আছে ঠিক নাই একদম তাত্ত্বিকতাৰে পালন কৰিব লাগে হয় সুযোগ পাইছো কাৰণে অকণমান প্ৰকাশ কৰিছো ইফালে কৰিব লাগে হয়নে কাৰণ ধেমালি কথা নে আৰু কিমান দিন জীয়াই থাকিম জমেট' মোবাইলটো ভাল হৈছে ৰিচাৰ্জ হেৰি কৰা আমাকে ইমান চিন্তা কৰে ফোনৰ ওপৰত ফোন কৰি মাৰি থাকে বোলে সেই ৰিচাৰ্জ হেৰি কৰিব ভৰাই জমে নটিফিকেশ্যন নপঠাই নহয় ভকতে তাতো টেঙৰালি কৰিলে কিয় টেঙৰালি কৰিলে জম বুলি ক'লে সাধাৰণ মানুহে ভয় খায় জমক কাহানি লৈ বৈষ্ণৱ পাতি থৈ দিছে যাতে সেইফালে বোলো আপত্তি নাই হয়নে সেইকাৰণে ক'লে নাক প্ৰস্তম ন চপাৰ মিষ্টম ন সৰ্ব ভুৱম নৰসাধিপত্য নয়োগ সিদ্ধি পুনৰ্ভবা সমজঞ্চ সত্তা বিৰবিয় কাম অৰ্থাৎ প্ৰভু মোক স্বৰ্গত দেখা নৰকত দেখা ভোকত থকা দুখত দেখা মোৰ একোচে মতলব নাই কাৰণ তোমাৰ নামৰ পৰা বঞ্চিত নকৰিবা কেনেকৈ নৰকলে গ'লোচোন জমচোন 12জন বৈষ্ণৱ ভিতৰত এজন প্ৰধান বৈষ্ণৱক কিয় দুখ দিব তেনেকৈ চাবলৈ গ'লে হয়নে নহয় সেইকাৰণে প্ৰতিকূল চিন্তাটো য'ত সংসাৰে কৰে তাতে ভাগৱতে অনুকূল চিন্তা আশা দিয়ে জীৱনৰ প্ৰতিটো ছেকেণ্ড যেতিয়া মৃত্যুলৈকে গৈ আছো ভাগৱতে কৈছে ন নিয়ম আনন্দ আমি মৃত্যু অভিমুখী মৰি গৈ আছো জীৱনৰ প্ৰতিটো কোষ শৰীৰৰ প্ৰতিটো কোষ মৰি গৈ আছে বয়স বাঢ়ি যোৱা মানে মৃত্যুলৈকে গৈ আছো বেছি দিন জীয়াই থাকিম এইটো ডাঙৰ কথা নহয় কোনো বেছি দিন জীয়াই থাকে কোনো কম দিন জীয়াই থাকে যাৰ সংস্কাৰত যিমান দিন আছে তেওঁ সিমান দিনলৈকে থাকিব আয়ুস না বৃদ্ধি হয় আয়ুস না কমে আমাৰ যে কয় কিছু কাম কৰিলে আয়ুস নষ্ট হয় সেইটো ভাৱত কোৱা কথা নাই সংস্কাৰত যিটো আয়ুস আছে সেইটো তেওঁ মোৰ এচাইড যদি গেলিও যায় মই ভুগি যাম আৰু যদি মোৰ নাই তেতিয়াহ'লে মই উভতি এলাদেই গুচি যাব লাগিব পিছত ক'ব লাগিব আমুকৰ কাৰণে তামুকৰ কাৰণে ক'ব লাগিব সেইবিলাক চব ধৰি লওক নিজৰ মনটো সান্তনা দিয়াৰ কথা জীৱনত যিখিনি প্ৰাপ্ত হয় সুখ দুখ ভাল বেয়া মান অপমান সকলো নিজৰ কৰ্ম তাৰ বাবে কোনো দায়ী নহয় এই যে কোৱা হয় যে স্বামীৰ অৰ্ধভাগ পত্নীগৰাকীয়ে পায় সেইবাবে ধৰ্মপত্নী বুলি কোৱা হয় ভুল কথা কাৰো অৰ্ধভাগ কোনো নাপায় কাৰণ স্বতন্ত্ৰ ৰূপত আহিছে স্বতন্ত্ৰ ৰূপত যাব লগত কোনো নাযায় নহয়নে ধৰ্মপত্নী বুলি কিয় কোৱা হয় কাৰণ গৃহস্থী আশ্ৰমখনত তেওঁ ধৰ্ম আচৰণ কৰিবলৈ সংগী সেই অৰ্থতে ধৰ্মপত্নী কোৱা হয় নহয়নে